হয়, পলয়ংকাৰী বলিয়া বানে বহুতৰ জীৱনলৈ ঘোৰ অমানিশা নমাই আনিলে আৰু এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ চাৰিং বাৰতি গাঁৱত। চাৰিং বাৰতি গাঁৱৰ যিটো কেঁচুসাৰ প্ৰকল্প আৰু কেঁচুসাৰ প্ৰকল্পটো এতিয়া দেখিবলৈ পোৱা গৈছে প্ৰায় কেইবা লক্ষাধিক টকা কেঁচু লগতে সাৰ নষ্ট হ'ল, যাৰ ফলত এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে এটা পৰিয়ালে। আৰু মই পোনে পোনে সতীৰ্থ সৌৰভমণি কাকতিক সামগ্ৰিক পৰিৱেশখিনি দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। যি 19 জুলাই তাৰিখে পলয়ংকাৰী বান আৰু সেই বানে এতিয়া বহুতৰে জীৱনলৈ ঘোৰ অমানিশা নমাই আনিলে। শিৱসাগৰ জিলাৰ চাৰিং বাৰতি গাঁও যি কেঁচুসাৰ প্ৰকল্প উৎপাদন প্ৰকল্প আৰু এই কেঁচুসাৰ উৎপাদন প্ৰকল্পটো এতিয়া দেখিবলৈ পোৱা গ'ল যে সম্পূৰ্ণৰূপে বিনষ্ট কৰিলে, যাৰ বাবে এতিয়া চিন্তিত হৈ পৰিছে। যিহেতু কেইবা লক্ষাধিক প্ৰায় 15 লক্ষাধিক টকা কেঁচু লগতে সাৰ তেওঁলোকে ইয়াত যোগাৰ কৰিছিলে আৰু অসমৰ বিভিন্ন স্থানলৈ কেঁচু আৰু কেঁচু সাৰ তেওঁলোকে যোগান ধৰিছিলে। আৰু কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে যি বলিয়া বান আৰু সেই বলিয়া বানে এতিয়া তেওঁলোকৰ সপোন ভাঙি তছনছ কৰিলে আৰু যিসমূহ টেংকি দিছে সেই টেংকিসমূহ কিন্তু সম্পূৰ্ণৰূপে নষ্ট কৰি পেলালে আৰু এতিয়া সাৰসমূহ এতিয়া দেখিবলৈ পোৱা গৈছে সম্পূৰ্ণৰূপে নষ্ট হৈ গ'ল, যাৰ ফলত তেওঁলোকে এতিয়া চিন্তিত হৈছে যিহেতু পাছৰ পৰ্যায়ে তেওঁলোকে কেনেধৰণে চলিব। আৰু এই কেঁচুসাৰ প্ৰকল্পৰ পৰাই তেওঁলোকে ঘৰ চলা মূল উপাৰ্জন আছিলে আৰু সেই বলিয়া বানে এতিয়া তেওঁলোকৰ জীৱনলৈ অমানিশা নমাই আনিলে। মই পোনে পোনে দাদা মই আপোনাৰ পৰা জানিবলৈ যত্ন কৰিম। দেখিবলৈ পোৱা গৈছে যে আপোনালোকৰ এই বলিয়া বানে আপোনালোকৰ যি কেঁচুসাৰ উৎপাদন প্ৰকল্প আছিলে আৰু এই প্ৰকল্পটো যিসমূহ কেঁচু আছিলে কেঁচুসমূহ নষ্ট কৰিলে আৰু সাৰসমূহ নষ্ট কৰিলে, কিমান লক্ষাধিক টকা আছিলে? হয়, আমি অনুমানিক প্ৰায় 400 কেজিমান কেঁচু আৰু আপোনাৰ প্ৰায় 5 টন মানে 5,000 কেজিমান কেঁচুসাৰ মোৰ এই বলিয়া বানে নষ্ট কৰিলে। আৰু বিশেষকৈ এই যিটো কেঁচু, এই কেঁচুটো মানে কি হয়, কেঁচুসাৰ কৰিবৰ কাৰণে বা ভাৰ্মি কম্পোষ্ট কৰিবৰ কাৰণে আমাৰ ইয়াত যিটো উপযুক্ত কেঁচু সেই স্পেচিছটোৰ নাম হ'ল আইচেনিয়া ফটিডা। এই আইচেনিয়া ফটিডা কেঁচু যিটো প্ৰজাতি সেইটো মই বৰ যত্নৰে সংৰক্ষণ কৰি ৰাখিছিলোঁ। আজি কেইবাবছৰ ধৰি বিভিন্ন অসমৰ বিভিন্ন চৰকাৰী বা বেচৰকাৰী অনুষ্ঠান বা ব্যক্তি বিশেষে কেঁচুসাৰ কৰিবলৈ মোৰ ওচৰৰ পৰাই এই আইচেনিয়া ফটিডা যিটো কেঁচু সেই কেঁচুটো সংগ্ৰহ কৰিছিলে। তাৰপিছতে তাৰোপৰি মই আমাৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয় এইবিলাকত এই তেওঁলোকৰ যিটো আজিকালি ভাৰ্মি কম্পোষ্ট প্ৰজেক্ট এটা কৰিছে তাতো মই এই কেঁচুটো তেওঁলোকক দিছিলোঁ। কিন্তু এই বলিয়া বানে এই গোটেই মোৰ যিটো আচল যিটো সংৰক্ষণ কৰি থৈছিলোঁ যিটো মোৰ আইচেনিয়া ফটিডা যিটো কেঁচু, যিটোৰ দাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত আজিৰ তাৰিখত পাৰ কেজি 3,000 টকা, তেনেকুৱা সেই আইচেনিয়া ফটিডা কেঁচু প্ৰায় মোৰ ইয়াত 4 কুইণ্টেলমান কেঁচু মই থৈছিলোঁ। সেই গোটেইখিনি মানে বলিয়া মানে নষ্ট কৰিলে। এতিয়া এটা কেঁচু জীৱিত অৱস্থাত নাই, চব মানে হেৰি হৈ গ'ল, মানে নষ্ট হৈ গ'ল। আৰু এই যিখিনি সাৰ আছিলে সাৰো প্ৰায় মোৰ আপোনাৰ 5,000 কেজিমান সাৰ আছিলে মই মজুত কৰি থৈছিলোঁ বিক্ৰীৰ বাবে, সেইবিলাকো একেবাৰে ধ্বংস কৰি দিলে। এতিয়া আপোনালোক কেনেধৰণে চলিব? এতিয়াতো সম্পূৰ্ণৰূপে আপোনালোকৰ সকলোসমূহ বস্তু নষ্ট হ'ল, কেনেধৰণে চলিব? তাকে আমি এতিয়া একেবাৰে শূন্যলৈ গ'লোঁ, আমি আকৌ শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব। গতিকে আমি আপোনালোকৰ যোগেদি সংশ্লিষ্ট কৰ্তৃপক্ষক জনাব বিচাৰোঁ যে আমাক কিবা এটা যদি উচিত ক্ষতিপূৰণ দিয়ে তেতিয়াহ'লে আমি হয়তো শূন্যৰ পৰা আৰম্ভ কৰিবলৈ আমি এটা সাহস পাম। এগ্ৰিকালচাৰ ফালৰ পৰা কিবা কিবি যোগাযোগ কৰিছে নে আপোনালোকৰ? এতিয়ালৈকে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে আমাৰ লগত বিশেষ হেৰি কৰা নাই, যোগাযোগ কৰা নাই। গতিকে আপোনালোকৰ যোগেদি আমি সংশ্লিষ্ট কৰ্তৃপক্ষক এই বিষয়ে জনাব বিচাৰিছোঁ। আৰু যিহেতু দেখিবলৈ পোৱা গৈছে যে আপোনালোকেতো বহুত ছাত্ৰ ছাত্ৰীক প্ৰশিক্ষণ দিছিলে, এতিয়াতো প্ৰশিক্ষণ দিবও নোৱাৰিব। হয়, আমি বিভিন্ন আমাৰ এই প্ৰজেক্টলৈ আমাৰ ইক' ফ্ৰেণ্ড ভাৰ্মি কম্পোষ্ট প্ৰজেক্টলৈ বিভিন্ন মহাবিদ্যালয় বিদ্যালয় এইবিলাকে আমাৰ ইয়াত ফিল্ড ভিজিট কৰিবলৈ আহিছিলে ভাৰ্মি কম্পষ্টিঙৰ বিষয়ে। কিন্তু এতিয়া আমি সেইটো কৰিবলৈ আমাৰ এতিয়া উপায় নাই। আমি এতিয়া আকৌ নতুনকৈ আৰম্ভ কৰাৰ পিছতে সেইবিলাক কৰিব পৰা যাব। কিন্তু আমি যিখিনি কৰি থৈছিলোঁ সেইবিলাক আৰম্ভ কৰিবলৈ আমাৰ বহুত দিন লাগিব। গতিকে আমি আকৌ শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব। মেচিনসমূহ বেয়া হৈছে নে? হয়, আমাৰ বিভিন্ন ধৰণৰ মেচিন আছিলে। এখন আমাৰ গোবৰ কঢ়িয়াবৰ কাৰণে এখন আমাৰ
থ্ৰী হুইলাৰ গাড়ী আছিলে সেইখনো নষ্ট হৈ গ'ল আৰু ইয়াত মানে আমাৰ যিটো জোখা যিটো যন্ত্ৰ আছিলে সেইটোও বেয়া হৈ গ'ল গতিকে আমাৰ বিভিন্ন ধৰণৰ বহুত মানে আমাৰ ক্ষতি কৰিলে এই বানে কৃষি বিভাগক কিবা আহ্বান জনাব নেকি হয় কৃষি বিভাগক মই এইখিনিকে আহ্বান জনাওঁ অন্ততঃ মোৰ সেই কেঁচুখিনি যিটো মোৰ ক্ষতি হ'ল সেই ক্ষতিপূৰণটো যদি কৃষি বিভাগে মোক যদি আগবঢ়ায় মই নথৈ সন্তুষ্টিত হ'ম আৰু তেতিয়া মই আগলৈকে আগবাঢ়ি যাবলৈ সাহস পাম মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি স্বামীৰ সৈতে যথেষ্ট কষ্ট কৰি এইটো আপোনাৰ কেঁচুসাৰ উৎপাদন প্ৰকল্পৰ কাম আৰম্ভ কৰিছিলে বহু বছৰৰ পৰা এতিয়াতো আপোনালোকৰ সম্পূৰ্ণৰূপে নষ্ট হৈ গ'ল আপোনালোক আকৌ চলিব লাগিব আকৌ কৰিব লাগিব কেনেধৰণে কৰিব এতিয়া তাকে একো উপায় দেখোন দেখা নাই যদি আমাৰ যিটো ক্ষতি হৈছে সেই ক্ষতিটো যদি ৰাজ্য চৰকাৰে কিবা এটা আমাক মানে যিটো ক্ষতি হৈছে সেই ক্ষতিটোৰ মূল্যটো যদি আমাক দিব পাৰে তেতিয়াহ'লে আমি অকণমান আগবাঢ়িবলৈ আকৌ এইকেইটা কাম কৰিবলৈ হেৰি পাম আৰু ঘৰৰ ভিতৰৰ বস্তুসমূহ নষ্ট ঘৰৰ ভিতৰৰ সকলো বস্তুৱেই নষ্ট হ'ল ঘৰৰ ভিতৰত একঁকাল পানী হৈছিলে আৰু মোৰ পিঠা আৰু কেকৰ এটা ফেক্টৰী আছিলে সেইবোৰ সকলো বস্তুৱে নষ্ট হৈ গ'ল দুটা চৌকেছ আছিলে OTG এটা আছিলে 24,000 দি লৈছিলোঁহে লোৱা বেছি দিন হোৱাই নাছিলে তেনেকৈ মোৰ তাঁতশাল এখনো আছে তাঁতশালখনো নষ্ট হৈ গ'ল ৰাঁচখন আৰু এৰী নুনী সূতা এইবোৰ তাঁত বম বুলি আনি থৈছিলোঁ সেইবোৰো নষ্ট হ'ল বহুত লোকচান হ'ল তাকে এতিয়া কি হয় আৰু কেনেকৈ শূন্যৰ পৰা আৰম্ভ কৰিম মন ভাগি গৈছে প্ৰথম কেইদিন ঘৰলৈ আহি মানে কান্দোতেই গ'ল কিন্তু এতিয়া ভাবিছোঁ যে কান্দি থাকিলেতো নহ'ব কোনেওতো একো কৰি নিদিয়ে নিজেইতো চব কৰিব লাগিব সেইকাৰণে এতিয়া নিজেই লাহে লাহে কৰিছোঁ আৰু খেতিও নষ্ট হ'ল আমাৰ 10 বিঘা খেতি কৰোঁ আমি 10 বিঘা খেতিৰো এতিয়া সেই কঠীয়া নষ্ট হ'ল এবিঘা ৰুইছিলোঁ আৰু এইখিনি কঠীয়াও আমাৰ মানে বিশেষ আমাৰ যিটো ব্যৱসায় পিঠা আৰু কেকৰ সেইটো হৈছিলে ব্লেক ৰাইচৰ ওপৰত সেই ব্লেক ৰাইচখিনি গোটেইখিনি মৰি থাকিলে এতিয়া ব্লেক ৰাইচখিনি এতিয়া নাই এতিয়াতো কঠীয়া বিচাৰিছোঁ ক'ৰবাত পাওঁ নে নেপাওঁ এই বছৰৰ কাৰণে মই ছাপ্লাই দিব পাৰিম কিন্তু অহা বছৰটো মই ক'ৰ পৰা দিম কেনেকৈ সেইকাৰণে যদি কঠীয়াও যদি মই ব্লেক ৰাইচৰ কেনেবাকৈ ক'ৰবাত পাওঁ তেতিয়াহ'লে লৈ যেনে তেনে মানে 1 বিঘা 2 বিঘামান যদিও ৰুব পাৰোঁ ব্লেক ৰাইচৰ কঠীয়া সেইটোকে চিন্তা কৰিছোঁ নিশ্চিতভাৱে ক'ব লাগিব যিহেতু উজনি অসমৰ যি 3খনকৈ জিলা আৰু 3খনকৈ জিলাত যি প্ৰলয়ংকাৰী বান আৰু সেই বানে সমগ্ৰ শিৱসাগৰ যি এতিয়া দেখিবলৈ পোৱা গৈছে এতিয়া নষ্ট কৰিলে বহুতৰে সপোন ভাঙি তছনছ কৰিলে শিৱসাগৰ প্ৰতিটো অঞ্চলতে একেই পৰিৱেশ সকলোৰে চকু পানী তেওঁলোকৰ যি সপোন আছিলে যে কেঁচুসাৰ উৎপাদন প্ৰকল্প যিটো সপোন আছিলে তেওঁলোকৰ সেই সপোন ভাঙি এতিয়া তছনছ কৰিলে তেওঁলোকে ভবা নাছিলে যে হঠাতে অহা যি প্ৰলয়ংকাৰী বানে যে তেওঁলোকৰ এই সপোন ভাঙি পেলাব বুলি তেওঁলোকে কেতিয়াও ভাবিব পৰা নাছিলে হঠাতে অহা যি প্ৰলয়ংকাৰী বানে এনেধৰণে দেখিবলৈ পোৱা গৈছে চাৰিং যিহেতু বাৰতি গাঁও যিটো কেঁচুসাৰ উৎপাদন প্ৰকল্প আৰু এই উৎপাদন প্ৰকল্পটো এতিয়া সম্পূৰ্ণৰূপে বিনষ্ট কৰিলে যাৰ ফলত এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে এইটো পৰিয়ালে